ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম ত্ৰিকোণমিতিক ফলন ইয়াত আমি কি শিকিম কিছুমান গ্ৰাফ শিকিম ওকে সাইন গ্ৰাফ কস গ্ৰাফ এই ত্ৰিকোণমিতিক ফলনবিলাক যে আছে সাইন কস টেন কট সেক আৰু কসেক এইবিলাকৰ গ্ৰাফ শিকি লম সো তাৰ কাৰণে আমি কি জানিব লাগিব আমি জানিব লাগিব প্ৰথম sin x সমান 0 তে sin x সমান 0 মানে আমি কি পাওঁ আমি পাওঁ x সমান n পাই n belongs to z এটা চোৱা sin x equal 0 implies x equal n পাই n belongs to z মানে অখণ্ড সংখ্যা z মানে কি অখণ্ড সংখ্যা এতিয়া sin x equal to 0 যদি মই কওঁ ইয়াৰ সাধাৰণ সমাধান কি তেতিয়া sin x equal 0 ৰ সাধাৰণ সমাধান হল x equals to n পাই তো আমি কি জানিব লাগিব sin x equal to 0 আৰু এটা জানিব লাগিব cos x equal 0 সো ইয়াত cos x equal 0 হলে তাৰ সাধাৰণ সমাধান কিমান হ'ব x equal 2n plus 1 pi by 2 n belongs to z এতিয়া চোৱা এই দুটা জানা মানে তোমালোকে গ্ৰাফটো ধুনিয়াকৈ সুন্দৰভাৱে আঁকিব পাৰিবা কাৰণ কিয় চোৱা x equal n পাই মানে x এ কি বুজায় কি বুজায় x এ যে বাস্তৱ ৰেখাডালৰ সকলোবোৰ বিন্দু বাস্তৱ ৰেখাৰ সকলোবোৰ বিন্দু তো আমি প্ৰথম এটা sin x ৰ গ্ৰাফটো চাই লম প্ৰথম sin x ওকে তো এই গ্ৰাফটো আকাৰ আগে আগে আমি কি জানিব লাগিব আকৌ তাৰ পৰিহৰ জানি ল'ব লাগিব তো পৰিহৰ কি sin x ৰ পৰিহৰ কি তো sin x ৰ পৰিহৰ কি হ'ব ক্লোজড ইন্টারভেল 1 to 1 মানে -1 টো ইয়াতে ধৰা আছে 1 টো ধৰা আছে ক্লোজড মানে ইনক্লুড কৰা আছে আৰু পৰিহৰ মানে কি ৰেঞ্জ মানে কি যে এই -1 আৰু 1 পাৰ হৈ যাব নোৱাৰে যোনটো গ্ৰাফ হ'ব সেই গ্ৰাফটো তাৰ ওপৰেদি যাব নোৱাৰে 1 কে ডাঙৰ হ'ব নোৱাৰে আৰু -1 কে ডাঙৰ হ'ব নোৱাৰে ওকে সো -1 আৰু 1 ক লাগি যাব বস্তুটো গ্ৰাফটো ইয়াতে 1 আৰু -1 ত লাগি যাব তোমালোকে চাবাচোন মই কেনেকৈ আঁকি আছো সো আমি একডাল প্ৰথম একডাল বাস্তৱ ৰেখা লৈ ললো এটো হল এটো 0 বুলি ধৰি ললো আমি এটো 1 এটো 2 এটো 3 তো এনেকৈ গৈ থাকিব এফালে সিমিলাৰলি এফালে গৈ থাকিব ইয়াতে আমি লওঁ -1 -2 -3 এটা চোৱা যেহেতু আমি ত্ৰিকোণমিতি কৰি আছো সো আমাৰ সদায় কোণত আহিব বস্তুবিলাক সো কোণবিলাক 0 to 360 ডিগ্ৰী 0 ডিগ্ৰী to 360 ডিগ্ৰী সো এডাল যদি এডাল ৰেখা হয় তো ইয়াৰ এংগল কিমান হ'ব 180 ডিগ্ৰী সো এতিয়া চোৱা এটো হেকানে মই কি কৰিম বাস্তৱ হলে 1 2 3 4 এফালে -1 -2 -3 এনেকৈ গৈ থাকিব সো এতিয়া যেহেতু এডাল ৰেখা তো ইয়াৰ এংগল কিমান হ'ব 180 সো আমি পাই হিচাপত লিখিম গতে পাই 2 পাই 3 পাই এফালে হ'ব পাই 2 পাই 3 পাই তো ইয়াৰ মাজত কি থাকে 0 আৰু 1 ৰ মাজত কি হ'ব হাফ সো হাফ পাই মানে কি পাই বাই 2 হল সিমিলাৰলি এফালে কি হ'ব -পাই বাই 2 তো এই দুটাৰ মাজত আৰু কি হ'ব 3 পাই বাই 2 এই দুটাৰ মাজত কি হ'ব 5 পাই বাই 2 এই দুটাৰ মাজত কি হ'ব -3 পাই বাই 2 এই দুটাৰ মাজত কি হ'ব -5 পাই বাই 2 তো এতিয়া চোৱা তাৰ কাৰণে নেক্সট ওপৰত একডাল আমি আঁকি লওঁ যেহেতু পৰিহৰ দিছোঁ আমি -1 আৰু 1 এতিয়া চোৱা এডাল একডাল ৰেখা আঁকি লওঁ আমি সো এইটো হ'ল -1 এইটো হ'ল 1 ওকে 0 ওপৰৰ ফালে পজিটিভ তলৰ ফালে নেগেটিভ সো এফালে x o x dash y o y dash তেনেকুৱা টাইপ ওকে নেক্সট হয় এতিয়া
সাইন এ সাইন 0 ডিগ্ৰী কিমান 0 তো সাইন 30 ডিগ্ৰী কিমান 1/2 0.5 সাইন 60 ডিগ্ৰী কিমান √3/45 ডিগ্ৰী আগত লৈ লওঁ 45 ডিগ্ৰী 1/√2 মানে 0.7 সাইন 60 √3/2 ইকুৱেল 0.8 কিবা থাকিব আৰু ইয়াতে সাইন 90 ডিগ্ৰী 1 এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰাচোন 0 0 তাৰপিছত কি হৈছে 30 ডিগ্ৰীত 0.5 হৈছে মানে বাঢ়ি আছে নেক্সট আৰু বাঢ়িছে আৰু নেক্সট 1 লৈ আহিছে চ' এইটো যদি 90 ডিগ্ৰী হয় এতিয়া তোমালোকে চোৱা 0ৰ পৰা 90 লৈ বাঢ়ি আছে এনেকৈ আহি থাকিব প্ৰথম অ'কে নেক্সট কি হ'ব আৰু আমি যদি পাই হিচাপত লওঁ 90 ডিগ্ৰীটো গ'ল এইটো 0ৰ পৰা 90 নেক্সট পাই মানে 180 ডিগ্ৰী 180 ডিগ্ৰীত কিমান হ'ব 0 চ' এইটো কি হ'ব 0 মানে কোনডাল এইডাল ৰেহা 0 চ' এইটো এনেকৈ নামি আহিব অ'কে নেক্সট সাইন 270 লওঁ মানে 3/2 এইটো 3/2 তো ইয়াতে কেনেকৈ কি হ'ব এনেকৈ নামি আহিব সাইন 270 মানে কিমান -1 চ' এইটো এনেকৈ নামি আহিব এতিয়া লাগি যাব নেক্সট সাইন 360 এইটো কিমান এইটো হ'ব তোমাৰ 0 হ'ব চ' এইটো কেনেকৈ গুচি যাব এনেকৈ ওপৰৰ ফালে গুচি যাব এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা এইখিনিত এই ভেলুখিনিৰ পৰা আমি গম পালোঁ যে কেনেকৈ গ্ৰাফটো গৈছে এতিয়া তোমালোকে এই বিন্দুকেইটাত যে কাটিব কেনেকৈ গম পাবা চ' তাৰে কাৰণে আমি কি জানিব লাগিব চোৱা x = n পাই তো মই কি কৈছিলোঁ আগত x কি x হৈছে বাস্তৱ ৰেখাৰ সকলোবোৰ বিন্দু এইবিলাক 0.5 0.5 তাৰপিছত 1 তাৰপিছত এইটো 3/2 তো 2 এনেকৈ আৰু এফালেও সিমিলাৰলি লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড তাৰ -ইনফিনিটি আৰু +ইনফিনিটি এফালে অ'কে নেক্সট এতিয়া চোৱা x = n পাই এনৰ মান যদি 0 বহাওঁ আমি কিমান পাম প্ৰথম 0 পাম মই পজিটিভখিনি লৈ আছোঁ অকল ধনাত্মকখিনি দেখাই দি আছোঁ চ' ঋণাত্মকখিনিও একেই হ'ব চ' x যদি এনৰ মান 0 হয় x = 0 চ' প্ৰথম 0 বিন্দুৰ মাজৰে গুচি যাব নেক্সট n = 1 মানে পাই তো পাইত কাটিব নেক্সট অ'কে n = 2 মানে 2 পাইত কাটিব n = 3 মানে 3 পাইত কাটিব এনেকৈ আহি কিনে আৰু 3 পাইত কাটিব অ'কে চিমিলাৰলি এই বস্তুখিনি এফালে যেনেকৈ আছে পাইত কাটে ইয়াতো পাইত কাটিব -পাইত এফালে -2 পাইত কাটি যাব অ'কে চ' এইটো হ'ল সাইন এক্সৰ গ্ৰাফ তো ইয়াৰে যদি আমি কালৰ কথা সোধোঁ চ' সাইন এক্সৰ কাল কি বা পৰ্যায়কাল বা কাল কি তো সাইন এক্সৰ পৰ্যায়কাল হ'ল কি 2 পাই এতিয়া তোমালোকে মোক সুধিব পাৰা চ' ছাৰ কেনেকৈ 2 পাই হ'ল এতিয়া চোৱা 0ৰ পৰা 2 পাইলৈ 1 আৰু -1ক লগ লৈ কাৰণ পৰিসৰ কি -1 আৰু 1 চ' 1তো কাটি গৈছে লাগি গৈছে আৰু -1তো লাগি গৈছে নেক্সট যোনটো ইণ্টাৰভেল মানে অন্তৰালত একে মান পাইছে সেইটো হ'ল তাৰ কাল বা পৰ্যায়কাল চ' সাইন এক্সৰ কাল বা পৰ্যায়কাল কি 2 পাই তুমি চাব পাৰা 0 0 2 পাইটো 0 হৈছে চ' একে ভেলু পাইছোঁ আমি অ'কে চ' এইখিনি এই 0ৰ পৰা 2 পাই এই দৈৰ্ঘ্যখিনি হ'ল কি এই দৈৰ্ঘ্যখিনিয়ে হ'ল তোমাৰ কি এই পৰ্যায়কালখিনি অ'কে নেক্সট ঠিক তেনেদৰে আমি যদি 2 নম্বৰ লওঁ কছ গ্ৰাফটো কছ এক্স তো তোমালোকে চাবা ইয়াতে মই আঁকি দিম তো ইয়াৰো পৰিসৰটো আমি জানি ল'ব লাগে পৰিসৰ কি ইয়াৰ পৰিসৰ -1 আৰু 1 চ' ইয়াতে মই সৰুকৈ আঁকি দিছোঁ তোমালোকে চাই ল'বা নিজাকৈ এইটো হ'ল 0 এইটো পাই এইটো 2 পাই এইটো 3 পাই
তো এইটো হ'ল পাই মাইনাছ 2 পাই মাইনাছ 3 পাই ওকে তো ইয়াৰ মাজত থাকিব পাই বাই 2 ইয়াৰ মাজত থাকিব 3 পাই বাই 2 ইয়াৰ মাজত থাকিব 5 পাই বাই 2 ইয়াৰ মাজত থাকিব মাইনাছ পাই বাই 2 মাইনাছ 3 পাই বাই 2 মাইনাছ 5 পাই বাই 2 তো যেহেতু পরিসর 1 আৰু -1 সো আমি একডাল রেখা আঁকি দিছো ইয়াতে দেখো সিমিলারলি আমি ইয়াতে cosৰ মানকিটা লিখি লওঁ cos 0 কিমান 1 cos ঠিক তেনে 30 এনেকৈ যাই থাকিব সো 90 ডিগ্ৰীটো লিখি লওঁ আমি 90 ডিগ্ৰী মানে কিমান হ'ব 90 ডিগ্ৰী 0 ওকে নেক্সট cos of 180 ডিগ্ৰী ললে আমি 180 ডিগ্ৰী কিমান হ'ব -1 হ'ব cos 270 ডিগ্ৰী লনা মানে 3 পাই বাই 2 এটো হ'ব তোমাৰ 0 নেক্সট cos 360 ডিগ্ৰী 360 ডিগ্ৰী আমাৰ কিমান হ'ব 1 হ'ব এটা তোমালোকে চোৱাচোন 0 ৰ পৰা 90 ডিগ্ৰী লৈ কি হৈ আছে 1 ৰ পৰা 0 মানে কমি আছে 0 ৰ পৰা -1 তাৰ মানে আৰু কমি আছে ওকে সো -1 ৰ পৰা 0 তাৰ মানে বাঢ়ি গৈছে এটালে 0 ৰ পৰা 1 বাঢ়ি গৈছে এতিয়া তোমালোকে গ্ৰাফটো চাবা সো 0 ত কিমান হৈ আছে 1 তো 0 ত কিমান হ'ব প্ৰথম 1 তাৰ মানে 1 ৰ পৰা আৰম্ভ হ'ব গ্ৰাফটো নেক্সট 90 ডিগ্ৰী 0 90 ডিগ্ৰী কিমান হ'ব 0 তাৰ মানে তলৰ ফালে নামি আহিব এনেকৈ এটা 0 হৈ গ'ল ওকে নেক্সট 180 ডিগ্ৰী তোমালোকে চাই থাকে এফালে মই কৈ আছো 180 ডিগ্ৰী -1 180 ডিগ্ৰী -1 এডাল এনেকৈ আহিব এডাল -1 এটো -1 এটো 1 নেক্সট 270 0 270 0 তাৰ মানে ওপৰৰ ফালে গৈছে যাব এনেকৈ 360 1 তো 360 1 মানে এনেকৈ এটা তোমালোকে চাব পাৰা 1 ৰ পৰা 0 তাৰ মানে কি হৈছে কমিছে 1 ৰ পৰা 0 কমিছে 0 ৰ পৰা -1 আৰু কমিছে 0 ৰ পৰা -1 আৰু কমিছে -1 ৰ পৰা 0 বাঢ়িছে -1 ৰ পৰা 0 বাঢ়িছে আৰু 0 ৰ পৰা 1 0 ৰ পৰা 1 বাঢ়িছে সো এতিয়া তোমালোকে এই বিন্দুকিটা কেনেকৈ গম পাবা ঠিক তেনেদৰে তোমালোকে আগতে চোৱা ইয়াতে cos x কি লিখিছো cos x = 0 x = 2n + 1 পাই বাই 2 আৰু মই কৈছো x টো কি বাস্তৱ ৰেখাৰ সকলো বিন্দু সো এতিয়া তোমালোকে চোৱা n ৰ মান যদি প্ৰথম মই 0 বহাও কি পাম মই পাই বাই 2 সো প্ৰথম পইণ্টটো হল কি পাই বাই 2 ত কাটিব নেক্সট n = 1 লোৱা 2 * 2 + 1 3 3 পাই বাই 2 নেক্সট পইণ্ট 3 পাই বাই 2 ত কাটি আছে তোমালোকে চাব পাৰা ওকে নেক্সট তোমালোকে চোৱা তাতে n ৰ মান 2 বহা n ৰ মান 2 বহাই লোৱা 2 to the 4 plus 1 তো কিমান হ'ব 5 পাই বাই 2 নেক্সট আহি এই 5 পাই 2 কাটিব এনেকৈ আহিব ওকে সো ইয়াতে যদি মই কাল বা পৰ্যায় কালৰ কথা সুধো কাল বা পৰ্যায় কাল কি তো ঠিক তেনেদৰে চোৱা 0 ত 1 হৈ আছে আৰু 2 পাই 1 হৈ আছে সো ইখিনি কাৰণ চোৱা তুমি 1 আৰু -1 ক ধৰি কিনে তাৰ মানে পৰিসৰটো ধৰি কিনে তুমি চোৱাচোন কিমান হৈ আছে লেংথ দৈৰ্ঘ্যখিনি কিমান হৈ আছে 2 পাই 0 ৰ পৰা 2 পাই একে মান পাইছো একে ইটো অন্তৰালত 2 পাই অন্তৰালত একে মান পাইছো ওকে সো কাল আৰু পৰ্যায় কাল ইয়াৰ কি হ'ব cos x ৰ 2 পাই ওকে সো sin আৰু cos টো আমাৰ হৈ গ'ল এতিয়া আমি নেক্সট টো থাৰ্ড টো 10x তো 10x ঠিক তেনেদৰে আগত মানগিলা গম চাই ল'বা তোমালোকে মানবিলাক কেনেকুৱা কি হ'ব 10 0 ডিগ্ৰী 10 90 ডিগ্ৰী 10 270 ডিগ্ৰী সেইবিলাক সব চাই ল'বা তো আমি ডাইৰেক্ট আঁকি লওঁ ইয়াতে আঁকি লওঁ এইটো 0 নেক্সট এইটো মই ডাইৰেক্ট আঁকি দিওঁ পাই বাই 2 এইটো হ'ল পাই এইটো 3 পাই বাই 2 এইটো 2 পাই ঠিক তেনেদৰে ইয়াতে মাজত মই লিখি দিওঁ -পাই বাই 2 minus pi minus 3 pi by 2 minus 2 pi এতিয়া চোৱা ইয়াতেও ঠিক তেনেদৰে লৈ লোৱা 10 0 ডিগ্ৰী 10 0 মানে কিমান হ'ব sin 0 by cos 0 তো কিমান পাবা 0 পাবা তো 10 বাকিখিনি ইয়াতে মাজত আছে 30 45 60 তাৰপিছত 90 লৈকে যাই লওঁ মই 90 ডিগ্ৰী কিমান হ'ব ইনফিনিটি হ'ব তাৰপিছত 10 180 ডিগ্ৰী চোৱা কিমান হ'ব 0 হ'ব
টেন 270 ডিগ্ৰীত চোৱা 270 ডিগ্ৰীত চোৱা কিমান হ'ব ইনফিনিটি হ'ব এতিয়া আমি গ্ৰাফখিনি আঁকি লওঁ চাবা তো জিৰোত কিমান হৈ আছে 0 চ' ইয়াৰ পৰা আৰম্ভ হ'ব এইটো 0 তো ইয়াৰ পৰা আৰম্ভ হ'ব 90 ডিগ্ৰীত কিমান ইনফিনিটি তো 90 ডিগ্ৰীত কিমান হ'ব লাগিব ইনফিনিটি মানে এনেকৈ কাৰ্ভটো উঠি যাব এনেকৈ উঠি যাব যাই 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 কি হ'ব ইয়াতে কোনো পধ্যে লাগি নাযায় এডাল লাইনত অ'কে ঠিক তেনেদৰে এইটোৰ ইনভাৰ্চ মানে উল্টাটো এফালে আহিব এনে -π/2 কিমান হ'ব ইনফিনিটি হ'ব ঠিক তেনেদৰে তুমি চোৱা পাইত কিমান হ'ল 180 ডিগ্ৰী মানে 0 180 ডিগ্ৰী 0 এইটো ইয়াৰ পৰা আৰম্ভ হ'ব অ'কে 270 কিমান হৈছে ইনফিনিটি 270 কিমান হ'ব ইনফিনিটি মানে এইটো 270 3/2 তো ইয়াতে কি হ'ব এনেকৈ গুচি যাব এনেকৈ বাঢ়ি বাঢ়ি এটা লাইনত কিন্তু লাগি নাযায় ঠিক তেনেদৰে π/2 তো আমি ইনফিনিটি পাইছোঁ চ' এনেকৈ নামি আহিব এনেকৈ নামি আহিব ঠিক তেনেদৰে এফালেও থাকিব অ'কে এতিয়া তোমালোকে চোৱা ইয়াৰ যদি মই কাল বা পৰ্যায়কালৰ কথা সোধোঁ কাল বা পৰ্যায়কাল কি তো ইয়াতে চোৱা 0ত 0 একেমান পাইছোঁ আৰু পাইটো একেমান পাইছোঁ চ' এইখিনিৰ দৈৰ্ঘ্য হ'ল কি তাৰ পৰ্যায়কাল বা কাল চ' কিমান হ'ব তাৰ পাই হ'ব অ'কে ঠিক তেনেদৰে আমি যদি 4 নম্বৰটোত যাওঁ cot x তো এটা চোৱা ঠিক তেনেদৰে আঁকি লোৱা তোমালোকে এইটো π/2 আঁকি লোৱা নেক্সট পাই নেক্সট 3π/2 নেক্সট 2π ঠিক তেনেদৰে এফালে লৈ লওঁ মই -π/2 -π -3π/2 -2π এইবিলাক থাকিব ভেলুবিলাক এইবিলাক মই লিখাই নাই ঠিক তেনেদৰে ওলাই লোৱা তোমালোকে ভেলুবিলাক cot 0 মানে কিমান হ'ব 0 ডিগ্ৰী মানে ইনফিনিটি হ'ব cot 90 ডিগ্ৰী মানে কিমান হ'ব 0 হ'ব cot 180 ডিগ্ৰী মানে পাই 180 ডিগ্ৰীত কিমান হ'ব -ইনফিনিটি হ'ব cot of 270 ডিগ্ৰীত চোৱা 0 পাবা এইটো তোমালোকে চাই লোৱা ইয়াতে 90 ডিগ্ৰীত কিমান হৈছে 0 হৈ আছে আৰু cot 0ত কিমান হৈ আছে ইনফিনিটি cot 0ত ইনফিনিটি চ' 90 ডিগ্ৰীত কিমান হৈ আছে 0 অ'কে 0 চ' এতিয়া যদি মই আঁকি দিওঁ গ্ৰাফখিনি চাই ল'বা এইটো হ'ল 0 তো 0ত কি আছে ইনফিনিটি আৰু π/2 0 চ' এনেকৈ গ্ৰাফটো এনেকৈ আহিব এনেকৈ ইয়াতে লগ লাগি যাব অ'কে ঠিক তেনেদৰে পাইত কিমান আছে 180 ডিগ্ৰী -ইনফিনিটি তাৰমানে তলফালে নামি আহিব এনেকৈ পাইটো আঁকি দিওঁ মই এডাল লাইন ৰেখাডাল আঁকি দিওঁ তেতিয়া গম পাবা তেনেকৈ নামি আহিব নামি আহি কিনে এডাল কোনো পধ্যে লাগি নাযায় অ'কে ঠিক তেনেদৰে তুমি চোৱা নেক্সট 180 ডিগ্ৰী -ইনফিনিটি হ'ল 270 কিমান হৈ আছে 0 270 0 আৰু পাইত হ'ল পাইটো এনেকৈ আহিব এনেকৈ আহিব আহি কিনে এনেকৈ 3/2 লাগি যাব আৰু চিমিলাৰলি 2πত কি হ'ব এনেকৈ আহিছে অ'কে ইয়াৰ উল্টাটো মানে ইয়াত যেনেকৈ এফালৰ পৰা এনেকৈ আহিছে এইটো উল্টা ফালৰ পৰা আহিছে এতিয়া তুমি চোৱা ইয়াৰে যদি মই কওঁ কাল বা পৰ্যায়কাল কি কাল অব্লিক পৰ্যায়কাল কাল বা পৰ্যায়কাল কি তেনেহ'লে কি জানিব লাগিব তাৰ দৈৰ্ঘ্যখিনি এতিয়া চোৱা π/2 0 হৈছে আৰু 3π/2 একেমান 0 হৈছে তো এই দৈৰ্ঘ্যখিনি এইখিনি দৈৰ্ঘ্য কিমান হ'ব ইয়াৰ π/2 to 3π/2 দৈৰ্ঘ্য কিমান হ'ব পাই হ'ব অ'কে চ' এই পাইটো হ'ল ইয়াৰ কাল বা পৰ্যায়কাল নেক্সট আমি লৈ ল'ম আন এটা 5 নম্বৰ কি ল'ম চেক এক্স এতিয়া আঁকি লওঁ আমি
এইটো পাই বাই 2 এইটো পাই এইটো 3 পাই বাই 2 আৰু ইয়াতে আৰু এটা দি দিওঁ আমি 5 কিমান হ'ব 2 পাই তো ইয়াতে কিমান হ'ব মাইনাছ পাই বাই 2 মাইনাছ পাই মাইনাছ 3 পাই বাই 2 আৰু এটা কি লওঁ মাইনাছ 2 পাই ইয়াতো ঠিক তেনেদৰে আকিল হেৰিবিলাক ভেলুবিলাক চাই লোৱা চেক 0 ডিগ্ৰী কিমান হ'ব 1 চেক 90 ডিগ্ৰী কিমান হ'ব চাই লোৱা ইনফিনিটি হ'ব চেক 180 ডিগ্ৰীত চাই ল'বা মাইনাছ 1 চেক 270 ডিগ্ৰীত চাই ল'বা কিমান হ'ব মাইনাছ ইনফিনিটি চেক 360 ডিগ্ৰীত চাই লোৱা কিমান হ'ব 1 হ'ব চ' চাই ল'বা চেক 0ত কিমান 1 তো এইটো 0 চেক 0 1 তো 1 ক'ত হ'ব এই এনেকুৱা এডাল ৰেখা আঁকি দিওঁ তেতিয়া গম পাবা এইফালে মাইনাছ 1 তো মাইনাছ 1 এইটো 1 তো 0 হ'লে 1 হ'ব চ' ইয়াৰ পৰা আৰম্ভ হ'ব 90 ডিগ্ৰীত কিমান হ'ব ইনফিনিটি হ'ব চ' এনেকৈ আহিব এনেকৈ আহি কিনে ইয়াতে লাগি যাব 90 ডিগ্ৰীত কিমান হ'ব ইনফিনিটি চ' 90 ডিগ্ৰীত ইনফিনিটি হ'ব তো গ্ৰাফটো এনেকুৱা হ'ব ঠিক তেনেদৰে পাইপ কিমান হ'ব পাইপ চাই লোৱা মাইনাছ 1 তো মাইনাছ 1 ক'ত ইয়াতে আছে 1 অ'কে ইয়াতে একডাল ৰেখা আঁকি লওঁ মই এইটো পাই তো পাইপ কিমান হৈছে মাইনাছ 1 পাই বাই 2 কিমান পাই বাই 2 চাই লোৱা ইনফিনিটি চ' এনেকৈ আহিব গ্ৰাফটো এনেকৈ আহিব এডালত লাগি নাযায় এফালেও 3 পাই বাই 2 কিমান হ'ব ইনফিনিটি অ'কে নেক্সট 2 পাই চাই লোৱা আৰু এটা আঁকি লওঁ 5 পাই বাই 2 অ'কে এতিয়া চোৱা 2 পাইত কিমান আছে 360 ডিগ্ৰী মানে 1 তো ইয়াতে আছে চ' 3 পাই বাই 2 কিমান ইনফিনিটি মাইনাছ ইনফিনিটি চ' আমি কিমান পাওঁ এনেকৈ পাওঁ এনেকৈ পাওঁ অ'কে নেক্সট এতিয়া যদি ইয়াৰ মই কাল বা পৰ্যায়কালৰ কথা সুধোঁ কাল অব্লিক পৰ্যায়কাল কাল কি হ'ব চোৱা 0ত 1 2 পাইত 1 চ' এই 0ৰ পৰা ইয়াৰ লেংথটো দৈৰ্ঘ্যখিনি সেইটো হ'ব তাৰ পৰ্যায়কাল তো 2 পাই কালৰ পৰ্যায়কাল কিমান হ'ল 2 পাই নেক্সট আৰু এটা বাকী আছে আমাৰ সেইটো কৰি লওঁ 6 নম্বৰ কচেক ইয়াতে আঁকিলোঁ আমি পাই বাই 2 পাই 3 পাই বাই 2 2 পাই অ'কে ঠিক তেনেদৰে এফালে লৈ লওঁ মাইনাছ পাই বাই 2 মাইনাছ পাই মাইনাছ 3 পাই বাই 2 আৰু মাইনাছ 2 পাই তো চাই ল'বা ভালকৈ এতিয়া ভেলুখিনি লিখি লোৱা আগতে কচেক 0 ডিগ্ৰী তো ইয়াতে ইনফিনিটি এনেকৈ যাই থাকিব কচেক 90 ডিগ্ৰী কচেক 90 ডিগ্ৰীত কিমান পাবা 1 পাবা কচেক 180 ডিগ্ৰীত কিমান পাবা ইনফিনিটি পাবা কচেক 270 ডিগ্ৰীত কিমান পাবা মাইনাছ 1 পাবা এনেকৈ যাই থাকিব নেক্সট তুমি চাই লোৱা এটা একেলগে লিখিও লোৱা কচেকো লিখি লোৱা একেলগে কচেক 360ও লিখি লোৱা একেলগে কিমান হ'ব মাইনাছ ইনফিনিটি এতিয়া তোমালোকে চাই লোৱা এইটো 0 অ'কে তো এতিয়া 0ত কিমান পালোঁ আমি ইনফিনিটি চ' ইনফিনিটিৰ পৰা আৰম্ভ হ'ব 90 ডিগ্ৰী কিমান পাইছোঁ 1 পাইছোঁ অ'কে চ' 1 ক'ত হ'ব ইয়াতে ক'ৰবাত এডাল ৰেখা আমি আঁকি দিলোঁ এডাল এফালে মাইনাছ 1 ৰেখা এডাল আঁকিলোঁ তো এইটো মাইনাছ 1 এইটো 1 নেক্সট
পাই বাই টুত কিমান হ'ব 8.5/2 অ'কে 0ত ইনফিনিটি এনেকৈ আহিব এনেকৈ গুচি কিনে ইয়াতে লাগি যাব পাইত কিমান আছে 180 ইনফিনিটি তাৰমানে এনেকৈ গুচি যাব ওপৰৰ ফালে নেক্সট চাই লোৱা 3/2 কিমান আছে 270 -1 তাৰমানে ইয়াতে আহিব ক'ৰবাত এইটো অ'কে চ' ইয়াতে পাইত কিমান আছে ইনফিনিটি এনেকৈ আহিব গ্ৰাফটো এনেকৈ আহিব অ'কে ঠিক তেনেদৰে তোমালোকে চোৱা -5/2 কিমান হ'ব চিমিলাৰলি -1 হ'ব ইয়াতে আহিব চ' -5 কিমান হ'ব ইনফিনিটি হ'ব এইটোত কিমান 0টো কিমান আছে ইনফিনিটি আছে অলৰেডি চ' ইনফিনিটি এনেকৈ গুচি যাব এইটো হ'ল -1 অ'কে এতিয়া তোমালোকে চোৱা ইয়াতে যদি মই কাল বা পৰ্যায় কালৰ কথা সুধোঁ কাল অব্লিক পৰ্যায় কাল ইয়াতে কি হ'ব চোৱা লেংথখিনি চোৱা দৈৰ্ঘ্যখিনি চোৱা এই -5/2 পৰা 3/2 লৈ কিমান হ'ব এফালেও চাব পাৰা এফালে আৰু এটা আঁকিলে তোমালোকে গম পালা হয় এইটো নেগেটিভ আৰু পজিটিভ লৈছোঁ কাৰণে তোমালোকক কনফিউজন হ'ব পাৰে তো এফালে এটা আঁকিলে তোমালোকে গম পালা হয় π/2 আৰু 5/2 এইখিনিত তো ইয়াতে আমি কিমান পাম এইটোৰ পৰা এইটোৰ দৈৰ্ঘ্য তো কিমান পাম কাৰণ চোৱা ইয়াৰ কচেকৰ ৰেঞ্জটো কি ৰেঞ্জটো হ'ল তাৰ -ইনফিনিটিৰ পৰা +ইনফিনিটি ইনক্লুডিং তাৰমানে ইনক্লুডিং মানে কি ইউনিয়ন -1 আৰু 1ত থাকিব তাৰ লগত কাৰণ -1 এইটো হ'ল -1 কাটি গৈছে আৰু 1ত কাটি গৈছে তাৰমানে লাগি গৈছে ইয়াতে 1ত আৰু -1ত লাগি গৈছে কাৰ্ভটো চ' ইয়াৰ কাল বা পৰ্যায়কাল কিমান হ'ব 2π অ'কে নেক্সট আমি কি জানিব লাগিব নেক্সট আমি জানিম এই গোটেইখিনিত সমাপ্ত হ'ল এইখিনি গ্ৰাফখিনি তাৰপিছত আমি কি জানিম ডোমেইন ৰেঞ্জ মানে আদিক্ষেত্ৰ আৰু পৰিসৰ এই গোটেইখিনি গ্ৰাফৰ আদিক্ষেত্ৰ আৰু পৰিসৰ আমি জানিম তো sin x কিমান হ'ব ৰিয়েল এইটো হ'ব -1 to 1 cos x কিমান হ'ব ৰিয়েল নাম্বাৰছ মানে বাস্তৱ সংখ্যা আৰু -1 to 1 সিমিলাৰলি tan x কিমান হ'ব sin x by cos x তো এটা কথা লক্ষ্য কৰে ইয়াতে cos x তো cos x 0 কেতিয়া আছিল এটা চোৱা প্ৰথম তলতটো 0 হ'ব নোৱাৰে তলত 0 হ'লে কি হৈ যাব ইনফিনিটি হৈ যাব অসীম হৈ যাব চ' তাৰ কাৰণে আমি কি কৰিম এইটো 0 হ'ব নোৱাৰে তো এইটো 0 কেতিয়া হয় প্ৰথম আমি জানিব লাগিব এইটো 0 কেতিয়া হয় যে এইটো আছিল নহয় তোমালোকৰ আগতে মই কৈ দিছিলোঁ যে cos x = 0 implies x = 2n + 1 π/2 চ' 2n + 1/1 π/2 0 হয় চ' আমি যদি বাস্তৱ সংখ্যাৰ পৰা সেইটো বিন্দুটো গুচাই দিওঁ তেতিয়া আমি কি পাম তাৰ আদিক্ষেত্ৰ পাম নেক্সট ইয়াৰ পৰিসৰ কি -ইনফিনিটি to +ইনফিনিটি চ' -ইনফিনিটি ইয়াতে অপেন দিছোঁ ইয়াতে অপেন মানে কি এই দুটা বাদ দি কিনে ইয়াৰ মাজৰ গোটেইখিনি বিন্দু নেক্সট হ'ল cot x চ' cot x মানে কি cos x by sin x ঠিক তেনেদৰে এইটো তলতো 0 হ'ব নোৱাৰে চ' তলৰ sin x কেতিয়া 0 হয় চ' sin x = 0 কি আছিল যে x = nπ তাৰমানে nπ 0 হয় চ' বাস্তৱ সংখ্যাৰ পৰা যদি আমি nπটো বিয়োগ কৰি দিওঁ তেতিয়া আমি কি পাম সেই আদিক্ষেত্ৰখিনি পাম আৰু তাৰ পৰিসৰ কি -ইনফিনিটি + ইনফিনিটি ঠিক তেনেদৰে sec x তো কি sec x মানে কি 1/cos x তো cos x তো মই কথা ক'লোৱে আগতে cos x কেতিয়া 0 হয় 2n + 1 π/2 চ' বাস্তৱ সংখ্যাৰ পৰা যদি আমি সেইটো গুচাই দিওঁ তেতিয়া সেইটো কি হ'ব তাৰ আদিক্ষেত্ৰ হ'ব সিমিলাৰলি পৰিসৰ কি হ'ব তাৰ -ইনফিনিটি, -1 to ক্লোজ ইউনিয়ন 1, ইনফিনিটি এতিয়া চোৱা cos x ৰ পৰিসৰ কি আছিল চোৱাচোন -1 আৰু 1 চ' -1 আৰু 1 sec x তো থাকিব কিন্তু ক'ৰ পৰা আহিছে -ইনফিনিটিৰ পৰা
আৰু -1টো যে ইয়াত ক্লোজ ব্ৰেকেট দিছোঁ মানে কি -1ত লগ লাগি গৈছে প্ৰথম তাৰমানে এই কাৰ্ভটো তাতে টাচ কৰি গৈছে লাগি গৈছে প্ৰথম নেক্সট আৰু ক'ত লাগি গৈছে 1ত লাগি গৈছে আৰু ইনফিনিটিলৈ গুচি গৈছে নেক্সট cosec x cosec x মানে কি 1/sin x তো sin x কেতিয়া 0 হয় n পাই চ' r - n পাই কৰিলে আমি কি পাম তাৰ আদি ক্ষেত্ৰ পাম ঠিক তেনেদৰে তাৰ পৰিসৰ কিমান ইউনিয়ন এটো -1 ইউনিয়ন 1, ইনফিনিটি ওকে এটা তোমালোকে এইখিনি বস্তু চাব পাৰা ক'ত চাম আমি গ্ৰাফত চাম গ্ৰাফত চাই ল'বা ভালদৰে মই কি লিখিছোঁ 10x টোত কি লিখিছোঁ এইটো sin x আৰু cos x টো বুজিয়ে পালা ডাইৰেক্টলি তো 10x টো কি লিখিছোঁ চোৱা -ইনফিনিটিৰ পৰা ইনফিনিটিলৈ চ' আমি 10x টো লৈ আহিব প্ৰথম 10x ক'ত আছে এইটো 10x চোৱা ইয়াতে তলফালে কি থাকে মাইনাছ কাৰণ 0ৰ তলফালে y-ৰ তলফালে কি হ'ব -y এক্সিছ তো কি হ'ব নেগেটিভ ঋণাত্মক হ'ব আৰু এফালে ওপৰৰ ফালে 0ৰ ওপৰৰ ফালে কি হ'ব ধনাত্মক হ'ব চ' ক'ৰ পৰা আহিছে -ইনফিনিটিৰ পৰা +ইনফিনিটিলৈ ওকে চ' তাতে কি দিয়া আছে 10xৰ পৰিসৰ কি দিয়া আছে -ইনফিনিটিৰ পৰা ইনফিনিটি ঠিক তেনেদৰে cot x টো কি দিয়া আছে -ইনফিনিটিৰ পৰা ইনফিনিটিলৈ চোৱাচোন cot x ক'ত আছে এইটো cot x চ' ইয়াতে চোৱাচোন তলফালে কি থাকিব 0ৰ তলফালে -ইনফিনিটি ওপৰৰ ফালে কি থাকিব ইনফিনিটি চ' -ইনফিনিটিৰ পৰা ইনফিনিটিলৈ চ' এইটো অ'পেন এই দুটা বাদ দি কিনে বাকীবিলাক বিন্দুবিলাক হ'ব নেক্সট চেক x টো তুমি চোৱা ইয়াতে কি আছে -ইনফিনিটিৰ পৰা -1 ক্লোজ ইউনিয়ন 1ৰ পৰা ইনফিনিটি এতিয়া চোৱাচোন চেকটো ক'ত এইটো তো ইয়াতে চোৱা তলফালে কি 0ৰ তলফালে -ইনফিনিটি আৰু ওপৰৰ ফালে কি +ইনফিনিটি ওকে তো এতিয়া চোৱাচোন -ইনফিনিটিৰ পৰা -1 এইটো চোৱা প্ৰথম এনেকৈ লগ লাগি গৈছে আৰু আছে নহয় বিন্দু চোৱাচোন 1তো লাগি গৈছে আৰু ইনফিনিটিলৈ গুচি গৈছে চ' -ইনফিনিটি -1 ইউনিয়ন ইয়াৰ মাজত আছে 1 আৰু ইনফিনিটি চ' সেইকাৰণে মই কি লিখিছোঁ -ইনফিনিটি, -1টো তাতে আছে সেইকাৰণে তাতে কাৰ্ভটো কি হৈছে লগ লাগি গৈছে তাতে আৰু 1 আৰু ইনফিনিটি সেই 1 আৰু -1ত চুই গৈছে মানে কাৰ্ভটো ওকে নেক্সট cosec x -ইনফিনিটি, -1 ইউনিয়ন 1 আৰু ইনফিনিটি তো চাই লোৱা ইয়াতে ক'ৰ পৰা তলফালে কি থাকিব 0ৰ তলফালে -ইনফিনিটি ওপৰৰ ফালে কি থাকিব ইনফিনিটি এতিয়া চোৱা এইটো বিন্দু 1 এইটো হৈছে -1 তো -ইনফিনিটি -1 ইউনিয়ন 1 ইনফিনিটি ওকে চ' ইয়াৰ পৰ্যকাল কি আছিল সেইকাৰণে এইটো আৰু এইটো লৈছিলোঁ আমি ইয়াৰ ওচৰৰ পাছৰ একদম ওচৰৰ বিন্দুকেইটা লৈছিলোঁ চ' ইয়াৰ কি হ'ব কাল পৰ্যকাল 2π চ' এইখিনিত আমি সমাপ্ত কৰোঁ যদি কিবা থাকে তোমালোকে মোক কমেণ্টত জনাব পাৰা কমেণ্ট বক্সটো